নমস্কাৰ সকলোকে স্বাগতম জনাইছো। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাস অৰ্থাৎ ছোৱালী হোষ্টেলত মাত্ৰ এগৰাকী মুছলমান ছাত্ৰী থাকে। দুদিন পূৰ্বে বড়োলেণ্ড বিশ্ববিদ্যালয়ত সাংস্কৃতিক শোভাযাত্ৰাৰ নামত যি ধৰণৰ ঘটনা ঘটি গ'ল, যি নিৰ্লজ্জ আৰু নিৰ্মম ঘটনা ঘটি গ'ল, তাৰ পিছত সেই হোষ্টেলত থকা এগৰাকী মুছলিম ছাত্ৰীৰ মানসিক অৱস্থা কেনে হ'ব পাৰে সেয়া কল্পনা কৰক। উক্ত বিশ্ববিদ্যালয়খনৰ গোটেই হোষ্টেলৰ 150 গৰাকী তাতে মুছলমান ছাত্ৰ ছাত্ৰী তাতে লিখা পঢ়া কৰে উক্ত বিশ্ববিদ্যালয়খনত, কিন্তু হোষ্টেলত মাত্ৰ থাকে এগৰাকী মুছলমান ছাত্ৰী। বিশ্ববিদ্যালয়ত শোভাযাত্ৰাৰ নামত যি ঘটনা সংঘটিত হৈছে, যিদৰে এগৰাকী মুছলিম লোকক, মুছলমান সকলক যিদৰে প্ৰতিনিধি সজাই গোটেই মুছলমান সমাজখনক তেওঁলোকে অত্যাচাৰ কৰা, তেনেকে লাঠিৰে কোবাই কোবাই পিছফালৰ পৰা তেনেকে লৈ যোৱা দেখুওৱা হৈছে, অৰ্থাৎ মুছলমান সকলক অতি নিকৃষ্ট এটা সম্প্ৰদায় বুলি তেওঁলোকে প্ৰতিপন্ন কৰিব বিচাৰিছে উক্ত শোভাযাত্ৰাৰ জৰিয়তে। এই কথাখিনিয়ে কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই ছাত্ৰীগৰাকীৰ ওপৰত, যিগৰাকী ছাত্ৰী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসত অকল এগৰাকী মুছলমান ছাত্ৰী আৰু কোনো ধৰণৰ মুছলমান ছাত্ৰী সেই হোষ্টেলখনত নাথাকে। গতিকে অকলশৰীয়া সেই ছাত্ৰীগৰাকীৰ ওপৰত মানসিক কিমান প্ৰেছাৰ পৰিছে, কিমান হেঁচা পৰিছে, এই কথাটো সহজেই অনুমেয়। এখন বিশ্ববিদ্যালয়ৰ শোভাযাত্ৰা, সাংস্কৃতিক যি নাম, সাংস্কৃতিক শোভাযাত্ৰাৰ মাজত এনে ধৰণৰ ঘটনা কিয় ঘটিবলৈ পালে? ইয়াৰ আঁৰত কিবা আছে নেকি? এই যি সাংস্কৃতিক শোভাযাত্ৰা আছিলে তাৰ বেকগ্ৰাউণ্ড বা তাত আয়োজন কৰা সেই আয়োজকসকলৰ বেকগ্ৰাউণ্ড কি? এই ধৰণৰ কথাবিলাক ভাবি চালে হয়তো এই ধৰণৰ কিয় হিংসাত্মক যি কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিলে সেই কথাটো পোহৰলৈ আহি যাব। উক্ত ঘটনাৰ পিছত পোহৰলৈ আহিছে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত 93 গৰাকী অধ্যাপক আছে, কিন্তু তাত এজনো মুছলমান অধ্যাপক নাই, এগৰাকীও মুছলমান অধ্যাপক নাই। গোটেই যি হোষ্টেল আছে, ছাত্ৰৰ যি হোষ্টেল আছে, বয়েজ হোষ্টেলত তাত এগৰাকীও মুছলমান ছাত্ৰ তাতে থাকি, অৰ্থাৎ তাতে থাকি লিখা পঢ়া নকৰে। আনহাতে ছোৱালী হোষ্টেলত মাত্ৰ এগৰাকী মুছলমান ছাত্ৰী তাতে লিখা পঢ়া কৰে। এই ঘটনাৰ পিছতে বিভিন্ন ধৰণৰ এংগল উলিয়াই আনিছে। দি ৱায়াৰৰ এক পোষ্টত, দি ৱায়াৰৰ এক বাতৰিত, এক প্ৰতিবেদনত এই কথা পোহৰলৈ আনিছে যে লাফিকুল ইছলামক কিদৰে দিনৰ পোহৰত হত্যা কৰা হৈছিল, নুৰ নেহাৰে নিজৰ নাম NRCত অন্তৰ্ভুক্ত নোহোৱাৰ পিছত কিদৰে আত্মহত্যা কৰিছিলে, বিশ্বনাথত শুকুৰ আলী নামৰ লোকজনক কিদৰে গাহৰি খুৱাবলৈ তেওঁক বাধ্য কৰোৱা হৈছিলে, এনেধৰণৰ গোটেইবিলাক ঘটনা তেওঁলোকে পোহৰলৈ আনিছে। কাৰণ এই ঘটনাটো অতি স্বাভাৱিক ঘটনা নহয়, এটা সাধাৰণ ঘটনা নহয়। বিশ্ববিদ্যালয় এখন য'ত সংস্কৃতিৰ কেন্দ্ৰবিন্দু হ'ব পাৰে, মিলা প্ৰীতিৰ কেন্দ্ৰবিন্দু হ'ব পাৰে, তেনে এখন বিশ্ববিদ্যালয়ৰ চৌহদত, তেনে এখন বিশ্ববিদ্যালয়ৰ উদ্যোগত এই ধৰণৰ অতি বিদ্বেষমূলক, অতি হিংসাত্মক এনেধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। সাংস্কৃতিক শোভাযাত্ৰাত এনেধৰণৰ ঘটনা ঘটিব পাৰে নেকি? সাংস্কৃতিক শোভাযাত্ৰাত এনেধৰণৰ কাণ্ডবোৰ দেখুৱাব পাৰে নেকি? সাংস্কৃতিক শোভাযাত্ৰাত সকলো সম্প্ৰদায়, সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে যি ভাল তেওঁলোকৰ পৰম্পৰা আছে, নীতি নিয়ম আছে, সেইবিলাক প্ৰদৰ্শন কৰা হয় আৰু গোটেই সমাজৰ মাজত এক একতাৰ বান্ধোন সৃষ্টি কৰা হয়। কিন্তু বড়োলেণ্ড বিশ্ববিদ্যালয়ত সেয়া কৰা নাই। বড়োলেণ্ড বিশ্ববিদ্যালয়ত সেয়া কৰিছে যি বিজেপিৰ নেতাসকলৰ মুখে মুখে চৰ্চিত যি মুছলিম বিৰোধী যিসকল শক্তি আছে, অপশক্তি আছে, সেই অপশক্তিবিলাকে যিবিলাক কথা চৰ্চা কৰে যে মুছলমানৰ মাজত অপৰাধী বেছি, ৰেপিষ্ট মানে মুছলমান, চোৰ মানে মুছলমান, ডকাইতি মানে মুছলমান, এই ধৰণৰ যি চৰ্চা আছে, হয়তো এই চৰ্চাৰ ভিত্তিত এই ধৰণৰ কাৰ্যসূচী তেওঁলোকে আয়োজন কৰিছিলে। আৰু যদি এয়াই হয় আৰু এনেধৰণৰ তথ্যবিলাক ক'ত প্ৰচাৰ হয়, ক'ত উদ্ভাৱন হয় আৰু ক'ত সৃষ্টি হয় সেই কথা সকলোৱে জানে। এনেধৰণৰ কথাবিলাক বিজেপিৰ নেতা মন্ত্ৰী আৰু মগজু নথকা IT চেলৰ কিছুমান ধুৰন্ধৰৰ মুখত এনেধৰণৰ সত্যৰ প্ৰচাৰ হয়, এনেধৰণৰ অৰ্ধসত্যৰ তেওঁলোকে প্ৰচাৰ কৰে। গতিকে তাৰ ভিত্তিত যদি এনেধৰণৰ কাণ্ড এখন বিশ্ববিদ্যালয়ে কৰিছে, অৰ্থাৎ মুছলমান সকলক যদি এনে এটা ৰূপত এনেধৰণে তেওঁলোকে পৰিৱেশন কৰিছে, তেনেহ'লে এয়া ইউনিভাৰ্চিটিৰ কাম কাজ নকৈ ইয়াক হোৱাটছআপ ইউনিভাৰ্চিটিৰ কাম কাজ ক'লেহে বেছি ভাল হ'ব। কিয়নো সামগ্ৰিক মুছলমান সমাজসকল এনেকুৱা হয় নে নহয়, সামগ্ৰিক মুছলমান সমাজখন তেওঁলোক অপৰাধত লিপ্ত হৈ আছে নেকি? যদি হোৱা নাই তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে এই কথাটো বিবেচনা কৰিব পাৰে আৰু তাৰ ভিত্তিতে সেই দৃষ্টিতে যদি বিশ্ববিদ্যালয়খনে যি কাৰ্যসূচী তেওঁলোকে প্ৰদৰ্শন কৰিলে, সেই কাৰ্যসূচী এখন বিশ্ববিদ্যালয়ৰ হয়নে, এখন ইউনিভাৰ্চিটিৰ হয়নে, এখন হোৱাটছআপ ইউনিভাৰ্চিটিৰ হয়, সেই কথাও আপোনালোকে সহজে অনুমান কৰিব পাৰিব। নমস্কাৰ, আজিৰ ভিডিঅ'টো ইমানেই আছিল।